নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰচণ্ড ধুমুহা বৰষুণেৰে আহি আছে ফেংগল, কিন্তু এই ফেংগলে এবাৰ অসমতো প্ৰভাৱ পেলাব নেকি? সবিশেষ লৈ আহিছো এই মুহূৰ্তত। আৰু প্ৰচণ্ড ধুমুহা বৰষুণেৰে আহি আছে ফেংগল, অসমতো পৰিব নেকি ফেংগলৰ প্ৰভাৱ? আৰু ইয়াকে লৈ চিন্তিত হৈছে ৰাজ্যবাসী, কিয়নো ফেংগল আহি আছে আৰু ঘণ্টাত 90 কিলোমিটাৰ বেগেৰে আজি খুন্দা মাৰিব কাল ঘূৰ্ণি ফেংগলে, যাৰ বাবে এটা চিন্তিত হৈ পৰিছে অসমবাসী। ফেংগলৰ প্ৰভাৱত বতৰে ল'ব কালৰূপ, বতৰেও কালৰূপ ধাৰণ কৰিব ফেংগলৰ প্ৰভাৱত। প্ৰচুৰ বৰষুণ আৰু ধুমুহাৰ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে। আৰু 7 পৰা 8 ফুট পৰ্যন্ত উঠিব সাগৰীয় ঢৌ 7 পৰা 8 ফুট পৰ্যন্ত উঠিব। তামিলনাডুৰ কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই হাই এলাৰ্ট জাৰি কৰিছে। ৰাজ্যখনৰ 11খনকৈ জিলাত বন্ধ ৰখা হৈছে বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে তামিলনাডুত। আৰু তামিলনাডুৰ লগতে পুডুচেৰীতো পৰিব ব্যাপক প্ৰভাৱ। আৰু প্ৰচণ্ড ধুমুহা বৰষুণেৰে আহি আছে ফেংগল, ভাঙি পৰিছে সাগৰৰ উপকূলীয় অঞ্চলৰ বহু ঘৰ দুৱাৰ ভাঙি পৰিছে। আমি এই মুহূৰ্তত জনাই আছো এটা বিশেষ খবৰ। আৰু ফেংগল যেহেতু এবাৰ আহি আছে, কাল ঘূৰ্ণি বতাহ ফেংগল আহি আছে, আৰু কাল ঘূৰ্ণি বতাহ ফেংগল এতিয়া অসমতো প্ৰভাৱ পেলাব নেকি? প্ৰচণ্ড ধুমুহা বৰষুণেৰে আহি আছে ফেংগল, আৰু অসমতো পৰিব নেকি ফেংগলৰ প্ৰভাৱ? বতৰ বিজ্ঞান বিভাগে যেহেতু শুকুৰবাৰে জানিবলৈ দিয়া মতে দক্ষিণ পশ্চিম বংগ উপসাগৰৰ ওপৰত সৃষ্টি হোৱা দুৰ্যোগ ক্ৰমশ যেটো এতিয়া ধুমুহা ঘূৰ্ণি বতাহলৈ এতিয়া ৰূপান্তৰিত হৈছে। আৰু এই ঘূৰ্ণি বতাহক ফেংগল নামেৰে নামকৰণ কৰা হৈছে। আৰু আজি বিয়লি ফেংগল নামৰ এই ঘূৰ্ণি বতাহ ধুমুহাই ঘণ্টাত 90 কিলোমিটাৰ বেগেৰে আগবাঢ়িব বুলি বিভাগে জানিবলৈ দিছে। আৰু এই দুৰ্যোগ আজি দেশৰ বিভিন্ন প্ৰান্তত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে শুকুৰবাৰে জানিবলৈ দিয়া মতে দক্ষিণ পশ্চিম বংগ উপসাগৰৰ ওপৰত সৃষ্টি হোৱা এই ধুমুহা ঘূৰ্ণি বতাহলৈ এতিয়া ৰূপান্তৰিত হৈছে। আৰু এই ঘূৰ্ণি বতাহক ফেংগল নামেৰে নামকৰণ কৰা হৈছে। আৰু আজি বিয়লি ফেংগল নামৰ এই ঘূৰ্ণি বতাহ ধুমুহাই ঘণ্টাত 90 কিলোমিটাৰ বেগেৰে পুডুচেৰীৰ কাষত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। বতৰ বিভাগে প্ৰথম অৱস্থাত যেটো বংগোপসাগৰত হোৱা এই পৰিস্থিতি ঘূৰ্ণি বতাহলৈ পৰিণত নহয় বুলি জানিবলৈ দিছিল, যদিও পিছত এই সন্দৰ্ভত নতুন আপডেট প্ৰদান কৰা হৈছে। আৰু বিভাগে শেহতীয়াকৈ ফেংগল ঘূৰ্ণি বতাহৰ সতৰ্কবাণী জাৰি কৰিছে। বতৰৰ আপডেট যেটো প্ৰতি মুহূৰ্ততে এতিয়া সলনি হৈ আছে। শেহতীয়াকৈ প্ৰতিবেদন অনুসৰি আজি বিয়লি ফেংগল ঘূৰ্ণি বতাহ আহিব। আৰু এই ফেংগল ঘূৰ্ণি বতাহ তামিলনাডুৰ যেটো বহুকেইটা অঞ্চলত স্পৰ্শ কৰিব বুলি বতৰ বিজ্ঞান বিভাগে ইংগিত দিছে। আৰু ইতিপূৰ্বে বিভাগে এই ঘূৰ্ণি বতাহৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। আৰু অন্ধ্ৰপ্ৰদেশ লগতে তামিলনাডুৰ উপকূলত ফেংগলৰ বাবে সতৰ্কবাণী জাৰি কৰা হৈছে। ধুমুহাৰ সৰ্বোচ্চ গতি হৈছে ঘণ্টাত 90 কিলোমিটাৰ হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে। আৰু তামিলনাডুৰ যেটো এক অঞ্চলত ভূমিস্খলনৰ ইংগিতো পোৱা গৈছে। আৰু এনেদৰে এতিয়া ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজি সন্ধিয়া উপকূলীয় অঞ্চলত এই ফেংগল ঘূৰ্ণি বতাহ আহিব। অৰ্থাৎ অসমত ফেংগলৰ প্ৰভাৱ পৰাৰ তেনে কোনো সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা নাই। আৰু অসমত ইয়াৰ প্ৰভাৱ নপৰিব পাৰে। উল্লেখ্য যে শীতকাল আৰম্ভ হোৱাৰ লগে লগে এতিয়া অক্টোবৰ মাহৰ সাগৰজী দ্বীপ আৰু যেটো পৰাদ্বীপৰ মাজত ঘূৰ্ণি বতাহ দানাৰ উদ্ভৱ হৈছিলে। আৰু ইয়াৰ প্ৰভাৱৰ বাবে কলকাতা আৰু দক্ষিণ বংগত যেটো ধাৰাসাৰ বৰষুণ হৈছিলে, কিন্তু এতিয়া ফেংগল আহি আছে। আৰু এই ফেংগলে এতিয়া বহুতো অঞ্চলত যেটো ক্ষতি কৰাৰ সম্ভাৱনা আছে।